11 kb পৰা প্ৰকাশ 220 হৈছে। এইটো কেনেকৈ কি হ'ল, কিমান সময়ত ঘটনা আপোনালোকে গম পালে? গম পালে এনে কাৰেণ্ট যোৱাটো 2টামান বজাত গৈছে। তেতিয়া কাৰেণ্ট যোৱাৰ পাছততো আমি উঠি অহা নাই, কিন্তু ৰাতিপুৱা চাইছোঁ 5:30 মানত। তেতিয়া ওচৰতে তোমাৰ নবৌজনে কৈছে এইফালে আহকচোন ক'লে। তো মই আহি চালোঁ তো এইবিলাক খোল খাই আছে। তাৰপৰা মানুহবিলাক ওচৰ মানুহ খুলিছোঁ, শব্দ শুনিছিল নেকি? মোৰ কালি গা বেয়া, সুধিছোঁ বোলে একো চাউণ্ড নাই। আমিতো ট্ৰেঞ্চফৰ্মাৰ খুলিলেতো ডাঙৰকৈ শব্দ শুনো, কিন্তু এইটো শব্দ নাই। তাৰপাছতে এই দাদাই ওচৰ দেখালে বোলে চাওঁচোন, এইফালে যোৱা দেখি পথাৰ আমি খোজ পালোঁ। তেতিয়া সন্দেহ কৰিছোঁ যে হয় চুৰি হৈছে। তেতিয়া আমি একো হাত চাত দিয়া নাই। সম্পূৰ্ণ মানে ভিতৰত তাঁৰখিনি ভিতৰত যিবিলাক তামৰ থাকে সেইখিনি লৈ গ'ল, সঁজুলি যিখিনি আছে চব লৈ গৈছে। তাৰপিছত আমি লাইনমেনক অৱগত কৰিলোঁ, জনালোঁ। তেওঁ আহিলে চালে হয় চুৰি হৈছে। তাৰপিছত আমি এতিয়া FIR এখন দিবৰ কাৰণে ৰাইজে যোজা কৰা হৈছে। আচ্ছা, এটা প্ৰশ্ন উঠিছে এইখিনি সময়তে, যিহেতু এইটো তাত ৰানিং থকা এটা ট্ৰেঞ্চফৰ্মাৰ হয়, যিহেতু কাৰেণ্টটোৰ ৰানিং হৈ আছিলে, তেনেকুৱা স্থলত এজন ব্যক্তি বা দুজন ব্যক্তি বা খুলি লৈ যোৱাটো অসম্ভৱ কথা। যেতিয়া এইটো জনা মানুহ হ'ব লাগিব কোনোবা, কিবা আপোনালোকৰ সন্দেহ হয় নেকি এই বিষয়ে? সন্দেহ সপজিলৈতো এতিয়া আমিতো নেদেখিলেনো কাক ক'ব? এইটোতো সন্দেহটো কেনেকৈ খোজ এতিয়া কেনেকৈ বোকাত ধৰিব বুঢ়া মানুহ পথাৰত কাকো।